লুটুমাৰী বনাঞ্চলৰ পিছতে এতিয়া বৰ্তমান দেখা গৈছে বৰপানী বনাঞ্চলৰ উচ্ছেদ অভিযান তীব্ৰত কৰি তোলা দেখা যায়। বৰপানী বনাঞ্চলত প্ৰায় 400 ঘৰ পৰিয়ালে ইয়াত বেদখল চৰকাৰী যি ভূমি আছিলে সেই বেদখল কৰি আছিলে আৰু সেই বেদখলকাৰী সেইসকলৰ পৰা প্ৰায় দুমাহৰ পূৰ্বে ইয়াত নটিচ জাৰি কৰিছিল যদিও বৰ্তমান সময়লৈকে যিসকলে বেদখলভাৱে তেওঁলোকে ঘৰ দুৱাৰ বনাই খেতি পথাৰ কৰি আছিল তেওঁলোকে এতিয়া বৰ্তমান সময়লৈকে দেখা গৈছে। কিন্তু এতিয়া দেখা গৈছে যে যোৱা দুদিনৰ পূৰ্বে যে বন বিভাগৰ বা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক মাইক যোগে শুনা কৰিছিল যে এই স্থান দুদিনৰ ভিতৰতে তেওঁলোকে এৰি যাবলৈ, আৰু তেওঁলোকে এতিয়া তাৎক্ষণিকভাৱে যিহেতু তেওঁলোকক এক জাননী প্ৰেৰণ কৰিছে বা ঘোষণা কৰিছে তেওঁলোকে এতিয়া ঘৰ দুৱাৰ ভাঙি নিজে যাবলৈ ওলাইছে। কিন্তু দেখা গৈছে যে ইয়াত তেওঁলোকে দুদিন সময়ৰ ভিতৰত কেনেদৰে এই ঘৰ ভাঙি তেওঁলোকে এটা থানত থাকি ঘৰ বনাব সেইবোৰে তেওঁলোকে চিন্তা কৰিছে। আৰু এটা দেখা গৈছে যিহেতু এটা পৰিয়াল আছে, পৰিয়ালটোৰ পৰা আমি জানিব বিচাৰিম কি ক'ব দাদা যে আপোনালোকৰ প্ৰশাসনে কিমান বা বন বিভাগে কেতিয়া আপোনালোকক জাননী প্ৰেৰণ কৰিছিল? আমাৰ জাননী প্ৰেৰণ কৰিছে 15 তাৰিখে, এই 15 সূত্ৰত আমাৰ জাননী প্ৰেৰণ কৰিছে, কৰি পেলাই কৈছে যে তহঁতৰ ইয়াৰ পৰা গুচি যোৱা। আমি এতিয়া তাৰ পৰা গুচি গৈ আছো। কালি আহি পেলাই এলাৰ্ট কৰি দিছে যে আমাৰ দুদিনৰ টাইম দিছে, দুদিনৰ টাইমৰ পৰা আমাক গুচি যাব লাগে। তেতিয়াহ'লে আমি গুচি গৈ আছো। ক'ত যে যাম এতিয়া আমাৰ মাথা বতা ঠিক নাই। লোকৰ ঘৰত গৈ আছো, কিবা একটা ধৰা ধৰি বান্ধি থাকিম। চৰকাৰে আমাক কিবা একটা সুবিধা দিলে আমাৰ ভাল হ'লে হয়। আমাক দিয়া নাই সুবিধা, তেনেকৈ এতিয়ালৈকে মানুহ একটা দিয়া কোৱা নাই যে তহঁতৰ ইয়াত যোৱা, তহঁতৰ ইয়াত থাকিবি, তহঁতৰ এনেকৈ একটা সুবিধা দিম বুলি কৈছে, কোৱা নাই। আমাৰ চৰকাৰ চাউল দি আছে, আমি চৰকাৰ চাউল খাই আছি। চৰকাৰৰ আমি বিজেপিত ভোট দি আছো, বিজেপি ভোট মাগিছে, আমি ভোটো দি আছো। যিমান লাগে মানে তেনেকৈ চৰকাৰৰ নিচিনা আমি কৰি আছো। চৰকাৰ যি চাই আছে সেই দি আছো আমি। চৰকাৰে আমাক মানে এনেকৈ উচ্ছেদ কৰি দি আছে, দুদিনৰ ভিতৰত যাব লাগে। পুৰণা আগত কেনেকৈ লুটিছ দিছিলে, এতিয়া লুটিছ ফেল হৈ গ'ল, দিয়া নাই আমাৰ নতুন কৰি দি পেলাই আমাক হুমকি দিছে। এতিয়া আমাৰ যাব লাগে, আমি গৈ আছো। কিমানটা পৰিয়াল আছে ইয়াতো? আছে কমচে কম 300-400 ঘৰ আছে, 300-400 ঘৰ আছে। আপোনালোকৰ আগৰ ঘৰ ক'ত আছিল? আগত ঘৰ আছিলে আমাৰ নগাঁৱত আছিলে। আমাৰ নদীৰ ওচৰত আছিলো, নদী ভাঙি লৈ গৈছে, বানপানী ভাঙি লৈ গৈছে আমাক। পিছত আমি ইয়াতে আহিছো। কিমান বছৰ হ'ল ইয়াত থকা? ইয়াত অহা কমচে কম 30 বছৰ নিচিনা হৈ আছে, 30-40 বছৰ নিচিনা হৈ আছে। চৰকাৰৰ পৰা আপোনালোকে আৰু কি সুবিধা পাইছিলে? সুবিধা মানে আমি এতিয়াতো লাহে লাহে সুবিধাটো পায়ে আছো, দিয়ে আছে আমাৰ সুবিধা যিমান দিব লাগে। আমাৰ চাউল দি আছে, আমাৰ ৰেচন কাৰ্ড দিছে, সব মানে ভোটাৰ আইডি ফৰ্ম বিলাক যি লাগে আৰু মানে সবেই আছে আমাৰ, কোনো মানে বাকী নাই আৰু যিমান লাগে ইমানেই আছে আমাৰ তাত। যিহেতু আপোনালোকৰ দুদিনৰ আগতে ঘোষণা কৰিছে যে ইয়াৰ পৰা ঘৰ এৰি থৈ যাবলৈ, কিন্তু আপোনালোকে আজিৰ ভিতৰত কেনেকে আপোনালোকে আজি শেষ হ'ব? আজি শেষটো আছে আৰু কালিৰ দিনটো আছে। ইয়াৰ পৰা 2 দিনৰ ভিতৰত আমাৰ ওলাই যাব লাগে। আমি এতিয়া ক'ত যাম, ক'ত কি কৰিম, আমাৰ কোনো মানে ঠিকানা নাই। এনেকা কৰিলেও আমাক মাৰি দিলেও ভাল আছিলে। এতিয়া আমি বহুত দুখীয়া হৈ গ'ল গৰীবৰ স্তৰত। গৰীবে আমাক মানে চৰকাৰে আমাৰ কেনেকা দেখিছে মানে আৰু ক'বলৈ নাই আৰু, এনেকা আমাক মানে বন্দীত্ব কৰি ৰাখিছে আৰু। আমি চৰকাৰে কি মানে যিমান ভোট লাগে আমি ভোট দি আছো। আমাৰ এইফালে গোটেই মানুহ ভোট দিছে বিজেপিত। আপোনালোকে লোকপ্ৰিয় যিহেতু আমাৰ লোকেল কালি আহিছিলে। এতিয়া ঘৰত মানুহ এইটো ঘৰ ভাঙা ব্যস্তত আছে। লোকেলটো কেনেকা কি কৰি যাব যে চৰকাৰে আমাৰ যে লোকেলটো যে এনেকা কাটি নকৰে, মানে আমাৰ আদব জনাইছো যে থাকিব লাগে। এতিয়া আপোনালোক ক'লৈ যাব? বলে মানে যাম আৰু মানে মানুহ ঘৰত যিকোনো আশ্ৰয় ল'ম আৰু এতিয়া ৰাস্তাত মানে চামান কেইটা ৰখিম, ক'ৰবাত কেউ মানে আশ্ৰয় দিলে মানে যাম আৰু, মানে তাৰ উপায় নাই। চৰকাৰো আমাক দিয়া নাই যে ইয়াত যা বুলি, একটা শিবিৰ বানিবলৈ থাক বুলি এনেকা কোৱা নাই। আমি বহুত এতিয়া কষ্টত আছো। ক'ত যাম? ল'ৰা ছোৱালী আছে, স্কুল আছে, মাদ্ৰাছা আছে, সব আছে আমাৰ তাত। আমি ৰজাগাঁৱত স্কুলত পঢ়াই আছো ল'ৰা ছোৱালী, ইমান সৰু সৰু ল'ৰা ছোৱালী লৈ পেলাই আমি ক'ত যাম? আমাৰ যাব কোনো ঠাই নাই, কোনো জাগা নাই আমাৰ। হয়, নিশ্চয়ভাৱে এটা কথা ক'ব লাগিব যে বৰপানী বনাঞ্চলত প্ৰায় 400টা পৰিয়াল ইয়াত বসবাস কৰি আছিল। আৰু প্ৰায় বিগত 2 মাহৰ আগতে যিহেতু তেওঁলোকক নটিচ জাননী প্ৰেৰণ কৰিছিলে, সেই জাননী তেওঁলোকক ফেইল হৈ গ'ল বুলি কৈছিলে। তাৰপিছতে দুদিনৰ আগতে মাইক যোগে শুনা কৰিছিল প্ৰশাসনৰ ফালৰ পৰা যে 2টা দিনৰ ভিতৰত তেওঁলোকে এই স্থান এৰি যাব লাগিব। কিন্তু তেওঁলোকে এতিয়া কি কৰিবে, 2টা দিনৰ ভিতৰত ততাতৈয়াকৈ তেওঁলোকে ঘৰ ভাঙা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকে বিভিন্ন স্থানত প্ৰায় ঘৰ ভাঙিছে নিজাববীয়াকৈ। তেওঁলোকে ভাঙি ক'ত যাব, কি কৰিব, তেওঁলোকে নিথোৱা হৈ পৰিছে। তেওঁলোকে এটা কথাই কৈছে যে চৰকাৰে যদি আমাক কিবা এটা সুবিধা কৰি দিলেহেঁতেন তেওঁলোকে নিশ্চয় থাকিব পাৰিলে। কিন্তু চৰকাৰৰ যি আঁচনিসমূহ আছিল, যে বৰপানী বনাঞ্চলৰ প্ৰায় 400টা পৰিয়ালৰ চৰকাৰৰ ফালৰ পৰা যিবিলাক আঁচনি, খাদ্য সুৰক্ষা আঁচনি হওক, ৰেচন কাৰ্ড বা অন্যান্য ইলেক্ট্ৰিচিটি হওক বা সকলোখিনি তেওঁলোকে লাভ কৰিছে। কিন্তু বৰ্তমান সময়ত যিহেতু তেওঁলোকে উচ্ছেদ কৰিছে, যিহেতু বন বিভাগৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা যিটো উচ্ছেদ ব্যৱস্থা গ্ৰহণ কৰিছে, আৰু সেই উচ্ছেদ পৰা আজি তেওঁলোকৰ শেষ দিন। আৰু শেষ দিনৰ সময়ত তেওঁলোকে কিমানটো পাৰে তেওঁলোকে ঘৰ ভাঙিব, আৰু ঘৰ ভাঙি পেলাই তেওঁলোকে যাবলৈ চেষ্টা কৰে। কিন্তু বৰ্তমান সময়ত তেওঁলোকে ক'ত গৈ ক'ত থাকিব, কি কৰিব, তেওঁলোকে এতিয়া চিন্তাৰ বিষয়ে পৰিছে।